হেল্ল' ৰাইজ, আপোনালোকে দেখিছে যেন এইবিলাক একমাত্ৰ প্লাষ্টিক বস্তু। প্লাষ্টিক পলিথিনেই হওক, বটলেই হওক, যিকোনো খেলনাই হওক, এইবিলাক বস্তু আপোনালোকে হয়তো সকলোৱে জানে, ময়ো জানো যে প্লাষ্টিক আমাৰ কাৰণে কিমান ক্ষতিকাৰক হ'ব পাৰে। আজি যেন ৰ'দ বেছি হৈছে, গৰম বেছি হৈছে, ইয়াৰ মূল কাৰণটোৱে হৈছে প্লাষ্টিক। অধিক মাত্ৰা প্লাষ্টিক ইউজ কৰা আৰু প্ৰয়োজনতকৈ বেছিকৈ প্লাষ্টিক ইউজ কৰা। আজি এইখিনি জেগা চাওক, তলৰ পৰা কিবা লেতেৰা এটা ৰ'দ দিয়াৰ কাৰণে পানীটো ভাপ হৈ উঠি আছে। কিমান লেতেৰা হৈ আছে চাওক। বেমাৰ, কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আমাৰ এইটো বস্তুৰ পৰা। আজিকালি নতুন বহুত বেমাৰ উলিয়াইছে, যিকেইটা বেমাৰ আমাৰ এই এনেকুৱা অৱস্থা, লেতেৰা কৰি থোৱা অৱস্থাৰ পৰাই আমি কষ্টত ভুগি আছোঁ না, বেলেগে ভোগা নাই। আমি লেতেৰা বস্তুখিনি কিয় নদীত পেলাওঁ, কিয় নালাত পেলাই দিওঁ? আমি মানুহ হয়, আমি সকলো বস্তু বুজি পাওঁ। আমাৰ ঘৰৰ চাফ চিকুণ কৰা, গাৰ্ডেনক চাফ চিকুণ কৰি ৰখা, ল'ৰা ছোৱালীক চাফ চিকুণ কৰি ৰখা, সকলোখিনি বুজি পাওঁ। আমি কিয় চৰকাৰী সম্পত্তিবিলাক এনেকুৱা ধ্বংস কৰোঁ? এইটো কাৰ সম্পত্তি? এইটো আমাৰে সম্পত্তি। এইখন দেশ কাৰ হয়? আমাৰেই হয়। আজি এই প্লাষ্টিকে কোনখন, এইটো আমেৰিকা, পাকিস্তান, বাংলাদেশৰ ক্ষতি নকৰে? এই প্লাষ্টিকবিলাকে ক্ষতি কৰিলে আমাৰ দেশৰে কৰি আছে। বেলেগৰ কথা বাদ দিয়ক, আমাৰ অসমতেই কৰি আছে। গতিকে মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ কৰোঁ, প্লাষ্টিক বটল, প্লাষ্টিক কেৰি বেগ, খেলনা, যিকোনো বস্তুৱেই হওক, আপোনালোকে নেপেলাব। পানীত নেপেলাব, নালাত নেপেলাব, নদীত নেপেলাব। পাৰিলে আপোনালোকে এটা জুই শলাৰ এটা কাঠিহে যাব, আৰু মাত্ৰ আপোনাৰ 20-25 ঘণ্টামান সময় যাব, ইয়াতকৈ বেছি নাযায়। জাষ্ট আপোনালোকে এইখিনি জ্বলাই দিব। এটা কথা আপোনালোকে মনত ৰাখিব যে আমি যিকেইটা জাবৰ জোঁথৰ পেলাওঁ, নদীত পেলাওঁ বা নালাতে পেলাওঁ, এই বস্তুকেইটা পচি নাযায়। এইবিলাকৰ 300 বছৰলৈকে এইবিলাক নপচে, আৰু এইবিলাক পানীৰ লগতো মিক্স নহয় যে মিক্স হৈ যায়, তেনেকুৱাও নহয়। বস্তুটো আমানত এনেকৈয়ে থাকি যায়। তো এই বস্তুটোৱে আজি 300 বছৰ যদি এইটো থাকে, 300 বছৰ এইটো কাৰ ক্ষতি কৰিব? আজি মোৰ ঘৰৰ পৰা ল'ৰা হ'ব, তাৰ ঘৰৰ পৰা ল'ৰা হ'ব, সেইটো বয়সো চাগে পাৰ হৈ আৰু এটা প্ৰজন্ম হ'ব। এই 3টা প্ৰজন্ম এটা প্লাষ্টিকে নষ্ট কৰিব পাৰে, ক্ষতিসাধন কৰিব পাৰে। গতিকে আমি খাদ্য খোৱা বস্তুৰো, আমি যিকোনো বস্তু কেৰিং কৰোঁ, প্লাষ্টিক, বা আমি পানী খাওঁ বটল, এই বটলটো পেলাই ভৱিষ্যত 3টা প্ৰজন্মৰ কিয় বিপদত পেলাই আছোঁ, আমি চিন্তা কৰিব লাগে। আমি যিহেতু মানুহ, আমাৰ জ্ঞান বুদ্ধি আছে, সকলোৱে আছে, আমি সকলো বস্তু বুজি পাওঁ, নিজৰ, পৰৰ, আনৰ, চব বস্তুৱে বুজি পাওঁ। গতিকে মই আপোনালোকক অনুৰোধ কৰোঁ, যাতে আপোনালোকে এই প্লাষ্টিক বটল, জাবৰ জোঁথৰবিলাক নেপেলাই আপোনালোকে জ্বলাই দিব। 10 মিনিটমান সময় আপোনালোকে অলপ নষ্ট কৰিব। সকলোকে কৈছোঁ, ধনী দুখীয়া সকলোকে কৈছোঁ, দাদা বাইদেউ সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ দেশখন বৰবাদ নকৰিব প্লিজ। আমাৰ দেশখনত ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা বিপদ আনি থৈ নাযাব আপোনালোকে প্লিজ। এই ভৱিষ্যত প্ৰজন্মৰ যিকেইজন হ'ব, গোটেইকেইজনে আমাৰেই প্ৰজন্মই হ'ব, আৰু ক্ষতিসাধন হ'লে সেই আমাৰেই গোটেই প্ৰজন্মৰে ক্ষতিসাধন হ'ব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি এই ভুল কামটো নকৰিব, যাতে আপোনাৰ, আমাৰ সকলোৰে ভৱিষ্যত প্ৰজন্মৰ বিপদ কঢ়িয়াই আনে।
অনুগ্ৰহ কৰি আপোনালোকে জাবৰ জোঁথৰ নালা নদীত নেপেলাব আৰু পাৰিলে আপোনালোকে 10 মিনিট সময় ৱেষ্ট কৰি যিখিনি খৰচ আপোনালোকে ঘৰত আনে বা যিখিনি বস্তু এজন পৰিয়ালে আনে গোটেই বস্তুখিনি জ্বলাওঁতে এসপ্তাহৰ 1 মাহৰ বস্তু জমাই ৰাখি থৈ দিব, তাৰপিছতো লাগিলে জ্বলাই দিব, তথাপিও ইমান লেতেৰা নহয়। চাব এইখিনি লেতেৰা আমাৰ দেশখন কি আমাৰ শত্ৰু নেকি? আমাৰ দেশখনৰ ভিতৰতে কি আমাৰ কিবা শত্ৰুতা আছে নেকি? কিয় আমি আমাৰ দেশখন তুলি পৰি লাগিছোঁ বৰবাদ কৰিবৰ কাৰণে? কিয় আমি এটা চিপছ খাই পেকেটটো পেলাই দিওঁ ৰাস্তাত? কিয় আমি এটা চিপছ খাই পেকেটটো পেলাই দিওঁ পানীত? আপোনালোকে অনুগ্ৰহ কৰি এই কামটো নকৰিব। ঘৰত জমা কৰিব, এসপ্তাহৰ জমা কৰিলে 1 ঘণ্টাত জ্বলাই দিব পাৰিব। আৰু আমাৰ মতে চৰকাৰেও এটা আইন কৰিব লাগে, ৰাস্তাত বা আপোনাৰ নদী নালাত যদি কোনোবাই প্লাষ্টিক জাবৰ জোঁথৰ পেলায় তাক কমচে কম এটা মিনিমাম ফাইন এটা ল'ব লাগে আৰু শাস্তি এটা হ'বই লাগে, কাৰণ তাৰ ক্ষতিসাধনৰ ফলত ৰাইজে বহুত ভুগিব আৰু ভৱিষ্যত প্ৰজন্ম বিপদৰ সন্মুখীন হ'ব। গতিকে আপোনালোকক অনুৰোধ কৰোঁ, কোনেও যাতে এই ভুল কামটো নকৰে, এইটো লক্ষ্য ৰাখিব লাগে। এই যে অন্যায় আমি কৰি আছোঁ, প্লাষ্টিক বটল এইবিলাক পেলাই থৈ, এইবিলাক অন্যায় আমিয়ে কৰি আছোঁ, বেলেগে কৰা নাই। আৰু ইয়াৰ ভুগিব লাগিব, আমিয়েই ভুগিব লাগিব। আৰু কোনেও এইটো চৰকাৰক বা চৰকাৰী কৰ্মচাৰীক দোষাৰোপ কৰিব নালাগে যেন সিহঁতে চাফ চিকুণ নকৰে। সিহঁতে আমাৰ এনেকুৱা কাম মানে কণ্টেক্ট লোৱা নাই যি আমি অন্যায় কৰিম আকৌ সিহঁতে শুধৰণিৰ কাৰণে সিহঁতে নিজে কষ্ট কৰিব লাগিব। সিহঁতে ইমান ডাঙৰ বিপদত পৰা নাই। গতিকে আমিয়েই ভুল কৰোঁ। কিয় ভুল কৰোঁ? আমি ভুল কৰিব নালাগে। আমি এইখিনি ভুল কমচে কম বুজিব লাগে যেন আমি যিকেইটা অন্যায় কৰি আছোঁ এইকেইটা আমাৰ ভৱিষ্যত প্ৰজন্মও সেই অন্যায়ত ভুগিব লাগিব। এনেকুৱা এটা ডাঙৰ অন্যায় কৰি আছোঁ। আৰু এইবিলাক চৰকাৰক বা আপোনাৰ চৰকাৰী কোনো কৰ্মচাৰীক এইবিলাক দোষাৰোপ কৰি লাভ নাই, কাৰণ সিহঁতে আপোনাক শিকাই নিদিয়ে প্লাষ্টিক বটল জাবৰ জোঁথৰ আপোনালোকে নদী নালাত পেলাই দিয়ক। আৰু এইটো ইহঁতৰ ভুল নহয়, আমাৰেই ভুল। গতিকে এইখিনি প্লাষ্টিক যদি খেতি পথাৰত যায়, এই নালা বা নদীৰ থ্ৰুতে যদি আপোনাৰ এই খেতি পথাৰত যায়, খেতি পথাৰো নষ্ট হয়, তাতো ফচলৰ ক্ষতিসাধন হয়। ফচল কৰিবলৈ কাৰণে কৃষকৰ বহুত কষ্ট হয়। বটলৰ কাৰণে হাল বাব নোৱাৰে আৰু প্লাষ্টিকৰ কাৰণে খেতি পথাৰত পানী নাথাকে। ঠিক আছে, গতিকে আপোনালোকে এইটো ভুল কাম নকৰিব আৰু চৰকাৰক বা চৰকাৰী কৰ্মচাৰীক বা ডিপাৰ্টমেণ্টক এইবিলাক দোষাৰোপ আপোনালোকে নকৰিব। কোনেও নকৰে, ময়ো নকৰোঁ, যিহেতু ময়ো এনেকৈ লেতেৰা কৰি আছোঁ। গতিকে ময়ো অধিকাৰ নাই আমি চৰকাৰক দিবৰ কাৰণে বা চৰকাৰী কৰ্মচাৰীক দিবৰ কাৰণে, এনেকুৱা অধিকাৰ আমাৰ নাই। আমি কিয় কৰোঁ, আমাৰ কি দৰকাৰ আছে, আমি কিয় এইটো অন্যায় কৰি আছোঁ, আমি এবাৰ চিন্তা কৰিব লাগে। ধন্যবাদ।